ADRE গ্ৰেড 3 তৃতীয় বৰ্গৰ আপোনালোকে পৰীক্ষা দিলে আৰু এতিয়া OMR শীটখন আপোনালোকে ডাউনলোড কৰিব বিচাৰি আছে আৰু ভিডিঅ'টো পালে গতিকে চাওকচোন আপোনালোকে OMR শীটখন কেনেকৈ ডাউনলোড কৰিব আৰু কি প্ৰসেছ কৰিব লাগিব লগতে অফিচিয়েল এনসাৰ কি কেনেকৈ পাব গোটেইখিনি কথা আমি জনাই দিম প্ৰথমে যদি আপোনালোকে ফেসবুকত চাই আছে বা আন কোনোবা এপত চাই আছে অনুগ্ৰহ কৰি এইটো আমাৰ ইউটিউব চেনেলৰ QR কোড হয় এটো স্ক্যান কৰিলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব গতিকে প্ৰথমতে আহো এইখন অফিচিয়েল নোটিছলৈ এতিয়া আপোনালোকে কি কৰিব ডেসক্ৰিপচনত এটা লিংক পাব বা যেটো সেৱা অনলাইন ORG যেটো আছে বা আসাম গভৰ্ণমেণ্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাত গলে আপোনালোকে অফিচিয়েল ওয়েবসাইট যেটো পাব তাত গৈ আপোনালোকে কি কৰিব লাগিব 50 টকাৰ এটা পেমেন্ট কৰিব লাগিব এটা কেনেকৈ কৰিব গোটেই প্ৰসেছ চাওক কিছুমান ফেক এপ বা ওয়েবসাইট বনাব পাৰে আপোনালোকে তাত গৈ পেমেন্ট কৰিলে কিন্তু OMR নাপায় অফিচিয়েল ওয়েবসাইট যেটো আছে তাত যাব আমি ডেসক্ৰিপচনত হেতু বাৰু দি দিম লগতে এই গোটেইখিনি প্ৰসেছ কৰাৰ পিছতো কিন্তু নিজৰ OMR খন নাপায় কি কৰিব লাগিব আৰু এটা কথা আছে তাতে সেই গোটেইখিনি কথা জনাই দি আছো আপোনালোকক চাওক প্ৰথমতে যেতিয়া আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন বুলি গুগলত মাৰি দিব এইটো ওয়েবসাইট আপোনালোকৰ খুল খাব যত আপোনালোকে নিজৰ এপ্লিকেশন নং আৰু পাসওয়াৰ্ড দি খুলি ল'ব লাগিব এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড দি খোলাৰ পিছত আপোনালোকে কি কৰিব লগইন কৰিব লাগিব আৰু লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ পাব যত আপোনালোকে নিজৰ ডিটেইলছ খিনি দেখা পাব আৰু তলত এনেকৈ ৰঙা ৰঙৰ চিন এটা দিয়া থাকিব অনলাইন পেমেন্ট OMR ডাউনলোড পেন্ডিং হৈ আছে অৰ্থাৎ আপুনি 50 টকা এটা পেমেন্ট কৰিব লাগিব কেনেকৈ পেমেন্ট কৰিব লাগিব ইয়াতে আৰু এটা পেজ আছে দেখিছে আৰু এটা নিউ বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰি দিব নিউ বুলি ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা গো টু পেমেন্ট সেকশনত যাই পাব যত আকৌ আপোনালোকৰ ডিটেইলছ খিনি আকৌ এবাৰ দেখাব যদি আপোনালোকৰ ডিটেইলছ খিনি শুদ্ধ আছে গো ফৰ পেমেন্টত গৈ আপোনালোকে কি কৰিব লাগিব কাৰ্ড বা UPI ID ৰে আপোনালোকে কি কৰিব লাগিব 50 টকা এটা পে কৰিব লাগিব আৰু 50 টকাটো পে কৰাৰ পিছত কি হৈ যাব আপোনালোকৰ এনেকুৱাকে গ্ৰীন কালাৰৰ এটা মেছেজ আপোনালোকে দেখা পাব যত আপোনালোকে যেতিয়া পে কৰিব তাৰে এসপ্তাহৰ ভিতৰত আপোনালোকৰ মোবাইলত এটা মেছেজ পাব অথবা আপোনালোকে আকৌ এবাৰ লগইন কৰিও নিজৰ OMR শীটখন কিন্তু ডাউনলোড কৰিব পাৰিব ঠিক আছে আপোনালোকে কিন্তু তাৰ কাৰণে 50 টকাটো দিব লাগিব অফিচিয়েল ওয়েবসাইটত তাৰ পিছতহে আপোনালোকে নিজৰ OMR খন চাব পাৰিব এতিয়া লগতে OMR খন চাব পৰাৰ পিছত যেতিয়া আপোনালোকে চাওক অনলাইন পেমেন্টটো যেতিয়া সাকসেসফুল হৈ যাব তেতিয়া পেজটোত এনেকুৱাকে লেখা আহিব অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ 3 ইজ সাকসেসফুল এতিয়া ওয়েট ফৰ SMS অৰ্থাৎ মোবাইলত এটা মেছেজ যাব আপোনাৰ নম্বৰত তাত গৈ আপোনালোকে নিজৰ OMR খন চাব পাৰিব বা এইটো পেজত আহিলেও কি কৰিব আপোনালোকে নিজৰ OMR খন ডাউনলোড কৰি ল'ব পৰাৰ অপচনটো মানে দি দিব যদি সিটেড ষ্টাইলত যেটো প্ৰসেছটো বনাইছে প্ৰায় পেজটো তেনেকুৱাই হয় আৰু আপোনালোকে এনেকৈ 50 টকা অসম গভৰ্ণমেণ্টক বা SLRC দি দিব লাগিব ওকে তাৰ পিছত আপোনালোকে নিজৰ OMR খন ডাউনলোড কৰিব পাৰিব কিন্তু ইয়াতে 7 দিনৰ এটা ওয়েটিং পিৰিয়ড আছে আপোনালোকে চাওক এইখন অফিচিয়েল নোটিছ উইদিন এ পিৰিয়ড অফ 1 উইক টাইম অফ ৰিসিভিং দা এপ্লিকেশন গতিকে 7 দিনৰ ভিতৰত আপোনালোকে নিজৰ OMR খন ডাউনলোড কৰিব পাৰিব ইনষ্টেন্টলি নোৱাৰে 50 টকা দিয়াৰ লগে লগে আজি দিলে আজি পেমেন্টটো কৰিলে কেনেকৈ পেমেন্ট কৰিলে গোটেইখিনি শিকিলে গতিকে আপোনালোকে পেমেন্টটো কৰি লওক তাৰ পিছত এসপ্তাহ ৰৈ দিয়ক তাৰ পিছত নিজৰ OMR খন ডাউনলোড কৰিব পাৰিব অফিচিয়েল এনসাৰ কিটো কেনেকৈ ডাউনলোড কৰিব আমি এটা আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ এনসাৰ কিটো ডাউনলোড কৰিব যদি নোৱাৰে আমি এটা YouTube শৰ্টছত আমাৰ শৰ্ট সেকশনত যদি চাই আপোনালোকে এটা শৰ্ট ভিডিও দি দিম তাত গৈ আপোনালোকে চাব লাগিব বা ডাউনলোড কৰিব পাৰিব অথবা আমি টেলিগ্ৰাম চেনেলত ABCD গোটেইকেটা সিৰিজৰ অফিচিয়েল এনসাৰ কিটো দি দিম আপোনালোকে বিচাৰি টেলিগ্ৰাম চেনেলটোত লিংক হৈ ল'ব ডেসক্ৰিপচনত মানে লিংকবোৰ দি দিম আপোনালোকে জয়েন হৈ ল'লে অফিচিয়েল যেটো এনসাৰ কি হেতু আপোনালোকে বিচাৰি পাব আৰু কোৱেশ্চন পেপাৰ কেইখনো আমি দি দিছো অলৰেডি আপোনালোকে টেলিগ্ৰামৰ পৰা সেইখিনি ডাউনলোড কৰিব লাগিব আৰু গোটেই প্ৰসেছটো আপোনালোকক জনাই দিলো একেবাৰে সহজ এপ্লিকেশনটো নিজৰ এপ্লিকেশন নং আৰু পাসওয়াৰ্ড দি খুলি আপোনালোকে 50 টকাৰ পেমেন্টটো কৰিলেই আপোনালোকে নিজৰ OMR খন ডাউনলোড কৰিব লাগিব কিন্তু উইদিন 7 ডেজৰ কি এটা ওয়েটিং পিৰিয়ড আহিব আৰু পেমেন্টটো সাকসেসফুল হোৱাৰ লগে লগে এনেকুৱা গ্ৰীন কালাৰ আহিব আৰু যদি কিবা কাৰণত পেমেন্ট ফেইলড হয় পইচা কাটি যায় বা গোটেই প্ৰসেছটোত কিবা খেলিমেলি হয় দেন এটাই উপায় আছে আপোনালোকে যেটো অফিচিয়েল হেল্পলাইন নম্বৰ আছে DW নহয় এটো SLRC হ'ব SLRC যেটো অফিচিয়েল ওয়েবসাইট আছে তাত আপোনালোকে বা গৈ যেটো হেল্পলাইন নম্বৰ পাব তাত কন্টাক্ট
কণ্টেক্ট কৰি গোটেই প্ৰব্লেমখিনি শ্বৰ্ট আউট কৰিব লাগিব হয়তো বহুতৰে প্ৰব্লেম হ'ব 11 লাখ পৰীক্ষাৰ্থী আছে বহুতে যদি 2 লাখে ওলায় কি হয় তথাপিও খেলিমেলি হ'ব পাৰে দুই এজনৰ গতিকে যদি খেলিমেলি হয় পেমেন্ট কাটি যায় আপোনালোকে যদি গ্ৰীন এনেকুৱাকে লেখা নাহে আপোনালোকে নিজৰ পেমেন্ট ডিটেইলছখিনি লৈ সেই অফিচিয়েল হেল্পলাইন নম্বৰত জনাই দিলে হয়তো আপোনালোকৰ প্ৰব্লেমটো সলভ হৈ যাব ইয়াৰ বাহিৰে কিন্তু বেলেগ কোনো ৰাস্তা নাই অথবা আকৌ এবাৰ পেমেন্ট কৰিব লাগিব এই দুটাই ৰাস্তা প্ৰব্লেমটো এতিয়ালৈকে কাৰো হোৱা নাই কিন্তু আমি আগতীয়াকৈ জনাই দিলো হয়তো হ'ব পাৰে বাৰু যি কি নহওক আপোনালোকে খুব সাৱধানেৰে কৰক যাতে 50 টকাটো যাতে এনেই নাযায় আপোনালোকে ইউপিআই আইডি মাৰতে খুব সাৱধানেৰে মাৰক আৰু নিজে নাজানিলে যিসকল এই বিষয়ত পাকৈত কম্পিউটাৰ কেফে দোকানে হওক বা আমাৰ কিছুমান আছে যে কম্পিউটাৰ বা মোবাইলত খুব ভাল নলেজ আছে তেওঁলোকৰ অকণমান সহায় লৈ পেমেন্টটো কৰি দিয়ক ভিডিঅ'টো ইমানেই আছিল আৰু এডিআৰিৰ বাবে আমি বিভিন্ন প্ৰশ্ন দি আছো গ্ৰেড 3 গ্ৰেড 4 কে আদি কৰি অসম আৰক্ষীৰ বাবে আপোনালোকে যদি ভিডিঅ'সমূহ ভাল পায় অনুগ্ৰহ কৰি এটা অনুৰোধ যে ভিডিঅ'টো লাইক কৰি দিব আৰু বতৰ আপোনালোকৰ ফালে কেনেকুৱা জনাকচোন জনাক এইফালেতো বাৰু বিৰাট বৰষুণ দি আছে আজিৰ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ জয় অসম